নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএছএছ গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা জিকে ভিডিঅ' লৈছো তো এই ভিডিঅ'টোত আমি মোস্ট ইম্পৰ্টেন্ট কেইটামান জিকে কোৱেশ্চন চাম জিকেটা আপোনালোকৰ আগন্তুক এক্সামৰ কাৰণে অতিকৈ হেল্পফুল হ'ব হেহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব হেকলৈকে চাই থাকিব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই দিওঁ আমি ডিএছএছ গ্ৰেড 3 পৰীক্ষাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট পিডিএফ আপোনালোকৰ বাবে বনাইছো যিবিলাক আপোনালোকে লৈ পিনে কিতাপৰ দৰে তাৰ পৰা পঢ়ি থাকিব পাৰিব আৰু ইয়াতে আপোনালোকে এক্সামৰ কাৰণে প্ৰয়োজনীয় সকলো কিটা সাবজেক্ট কেৱল 149 অৰ্থাৎ 149 টকাত পাই যাব এখন কিতাপ কিনিবলৈ গলে আপোনালোকে বজাৰত 400 বা 500 বা অনলাইনতো 400 500 টকা লয় আৰু ভাল কিতাপ আসামিজ মিডিয়ামত ডিএছএছ ৰ কাৰণে নাপায় বা ইংলিশ মিডিয়ামত নাপায় সো সেই কাৰণে আমি আপোনালোকৰ বাবে বহুত কেইখনমান কিতাপ পঢ়ি তাৰ পৰা আমি নোটছ কিছুমান বনাইছো পিডিএফ কিছুমান বনাইছো তো এইখিনি কেৱল 149 ত আমি আপোনালোকক দি দিম ঠিক আছে তো এইখিনি পাবলৈ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব মেছেজ কৰি জনাই দিব যে ডিএছএছ ৰ কাৰণে পিডিএফ খিনি লাগে তো কেৱল 149 ত গুটেখিনি পাই যাব ঠিক আছে সো এতিয়া আমি কোৱেশ্চন খিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক according to Buddhist traditions who was charioteer of Buddha বৌদ্ধ পৰম্পৰা অনুসৰি বুদ্ধৰ ৰথী কোন আছিল তো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ চান্না তো এটো মনত ৰাখি দিব বৌদ্ধ পৰম্পৰা অনুসৰি বুদ্ধৰ ৰথী আছিল চান্না নেক্সট কোৱেশ্চনটো which among the following Kushan king adopted the epithet Dharmathida তলৰ কোনজন কুখান ৰজাই ধৰ্মথিদা উপনাম গ্ৰহণ কৰিছিল তো ইয়াৰে শুদ্ধটো অপচন বি কুজুল কাদাফিছেছ নামৰ কুখান ৰজাজনে ধৰ্মথিদা উপনাম গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে তীৰ্থংকৰ পাৰ্শ্বনাথ আইডল ইজ ৰিকগনাইজড বাই হুইচ সিম্বল তীৰ্থংকৰ পাৰ্শ্বনাথৰ মূৰ্তি কোনটো প্ৰতীকৰ দ্বাৰা চিনি পোৱা যায় তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি সাৰ্পেন্ট এটা প্ৰতীক আছে যেটো অলপ স্নেক বা হাপৰ দৰে মিলে সেই প্ৰতীকৰ দ্বাৰাই তীৰ্থংকৰ পাৰ্শ্বনাথৰ মূৰ্তিৰ চিন পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে which Greek ruler sent Megasthenes in the court of Chandragupta Maurya কোনজন গ্ৰীক শাসকে মেগাস্থেনিছক চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰলৈ পঠিয়াইছিল তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ সেলেকাছ নিকেটৰ নামৰ এজন গ্ৰীক ৰজা আছিল বা গ্ৰীক শাসক আছিল যিয়ে মেগাস্থেনিছক চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰলৈ প্ৰেৰণ কৰিছিল নেক্সট কোৱেশ্চন হু was the founder of yoga philosophy যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ইয়াৰে কাৰেক্ট আনসাৰটো অপচন ডি পতঞ্জলি মনত ৰাখিব যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক আছিল পতঞ্জলি নেক্সট কোৱেশ্চনটো হৈছে হু among the following was contemporary of পুষ্যমিত্ৰ শুঙ্গ তলৰ কোনজন পুষ্যমিত্ৰ শুঙ্গৰ সমসাময়িক আছিল তো তেখেত আছিল অপচন এ পতঞ্জলি নেক্সট কোৱেশ্চনটো হৈছে হু among the following rulers of Gupta dynasty started Gupta era গুপ্ত বংশৰ তলত দিয়া শাসকসকলৰ ভিতৰত কোনে গুপ্ত যুগ আৰম্ভ কৰিছিল শুদ্ধটো হৈছে অপচন বি চন্দ্ৰগুপ্ত ফাৰ্স্ট অৰ্থাৎ চন্দ্ৰগুপ্ত প্ৰথমে নেক্সট কোৱেশ্চন which among the following ruler is known for Junagadh rock inscription তলৰ কোনজন শাসক জুনাগড় শিলালিপিৰ বাবে জনাজাত কাৰেক্ট আনসাৰটো অপচন এ ৰুদ্ৰদামন ফাৰ্স্ট অৰ্থাৎ ৰুদ্ৰদামন প্ৰথম জুনাগড় শিলালিপিৰ বাবে জনাজাত আছিল নেক্সট কোৱেশ্চন হু was the creator of ৰাৱণ বধৰ সৃষ্টিকৰ্তা কোন আছিল শুদ্ধটো হৈছে অপচন সি বৎসভট্টি ঠিক আছে বৎসভট নামৰ যিজন গুৰু আছিল বা লেখক আছিল তেওঁ ৰাৱণ বধৰ ৰচনা কৰিছিল নেক্সট কোৱেশ্চন which among the following is not correctly matched Vedas and Brahman অৰ্থাৎ তলৰ কোনটো সঠিকভাৱে মিল নাই বেদ আৰু ব্ৰাহ্মণৰ কথা দি থৈছে তো এইখিনি ঋগবেদ কৌষ্টকি জামিনী সামবেদ গোপাথ যজুৰ্বেদ আৰু অল অফ দা কাৰেক্ট এইকেইটাৰ ভিতৰত এটা মিল নাই বুলি কৈছে তো হেতু কোনটো হয় কোনটো অপচন শুদ্ধ হয় মানে মিল নথকাটো কোনটো হয় সো এটো হৈছে অপচন সি
গোপথ যজুৰ্বেদ এটো মিল নাই নেক্সট কোৱেশ্চনটো হৈছে দা কাচিন হিলছ মেক এ বাউণ্ডাৰী বিটুইন ইণ্ডিয়া এণ্ড হুইচ অফ দা ফলোইং নাইবাৰ্ছ কাচিন পাহাৰে ভাৰত আৰু তলৰ কোনটো সুবুৰীয়া দেশৰ মাজত সীমা নিৰ্ধাৰণ কৰে তো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি म्यांमार বি টু তললে গুছি গল আমাৰ म्यांमार টু কাৰেক্ট হয় তো কাচিন পাহাৰে ভাৰত আৰু म्यांमार এই দুখন ৰাজ্য এই দুখন দেশক সীমা ভাগ কৰিছে ঠিক আছে ভাৰত আৰু म्यांमार এই দুখন দেশৰ সীমাক ভাগ কৰিছে নেক্সট কোৱেশ্চন ইন হুইচ ষ্টেট ইজ লোকেটেড দা জংচং পিক কোনখন ৰাজ্যত জংচং শৃংগ অৱস্থিত শুদ্ধ উত্তৰটো অপচন এ সিকিমত পিছৰ প্ৰশ্নটো হৈছে দা সামিৰা ডেম ইজ লোকেটেড ইন হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰিজ সামিৰা বান্ধ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হিমাচল প্ৰদেশ মনত ৰাখি থব সামিৰা বান্ধটো হিমাচল প্ৰদেশত আছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ এমং দা ফলোইং ইজ দা অনলি ট্ৰিবিউটাৰী ৰিভাৰ অফ গংগা that rises in the plains and not in hills তলৰ কোনখন গংগাৰ একমাত্ৰ উপনদী যিখন পাহাৰত নহয় ভৈয়ামত ওপৰলৈ উঠিছে তো এখন আছে অপচন বি গোমতি নেক্সট কোৱেশ্চন ৱাগা বৰ্ডাৰ ইজ লোকেটেড এলং ৱাগা সীমান্ত কাৰ কাষত অৱস্থিত মানে ইয়াতে অপচন বিলাক দিছে দুৰান লাইন মেকমোহন লাইন সাৰ ক্ৰিক লাইন নে ৰেড ক্লিফ লাইন তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি ৰেড ক্লিফ লাইন ৱাগা সীমান্তৰ ৰেড ক্লিফ লাইনৰ কাষত আছে আৰু এই ৰেড ক্লিফ লাইন যেটো হয় এটো ভাৰত আৰু পাকিস্তানৰ সীমা ঠিক আছে মনত ৰাখি থব এটো নেক্সট কোৱেশ্চনটো হৈছে which of the following is an ex-situ mode of wildlife conservation তলৰ কোনটো বন্যপ্ৰাণী সংৰক্ষণৰ ex-situ পদ্ধতি সো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি হোম গাৰ্ডেন্স অৰ্থাৎ যিবিলাক ঘৰুৱা গাৰ্ডেন্স আছে এবিলাক এটা ex-situ পদ্ধতি হয় বন্যপ্ৰাণী সংৰক্ষণৰ বাবে নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট ইজ লোকেটেড মানাস সেঞ্চুৰী মানাস অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত এটো সকলোৱে জানিব লাগে এটো অসমত হয় অপচন এক সেকেন্ড এটো অপচন এটো হ'ব কাৰেক্ট আনসাৰ আসাম মানে মানাস অভয়াৰণ্য অসমত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে the first Indian state to go wholly organic is সম্পূৰ্ণ জৈৱিকভাৱে যোৱা প্ৰথমখন ভাৰতীয় ৰাজ্য কোনখন হয় কাৰেক্ট আনসাৰটো অপচন বি সিকিম নেক্সট কোৱেশ্চন which among the following cities in India is not located in golden quadrilateral road network ভাৰতৰ তলৰ কোনখন চহৰ গোল্ডেন চতুৰ্ভুজ পথ নেটৱৰ্কত অৱস্থিত নহয় তো এই চহৰখন হৈছে অপচন ডি চণ্ডীগড় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ ইন্দিৰা গান্ধীজ সমাধি ইন্দিৰা গান্ধীৰ সমাধিৰ নাম কি তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি শক্তিস্থল নেক্সট কোৱেশ্চন which of the following is a festival celebrated in Assam that involves boat races তলৰ কোনটো অসমত উদযাপন কৰা উৎসৱ য'ত নাও দৌৰৰ লগত জড়িত আছে তো এটো হৈছে অপচন ডি বহাগীয় বিহু বা বহাগী বিহু বুলি যেটো কওঁ নেক্সট কোৱেশ্চন which of the following is a major festival celebrated in Assam in January তলৰ কোনটো জানুৱাৰী মাহত অসমত পালন কৰা এটা প্ৰধান উৎসৱ হয় তো জানুৱাৰী মাহত কোনটো প্ৰধান উৎসৱ পালন কৰো আমি এটো হৈছে অপচন বি মাঘ বিহু নেক্সট কোৱেশ্চন with which of the following countries National People's Congress is related to তলৰ কোনখন দেশৰ লগত ৰাষ্ট্ৰীয় জনগোষ্ঠী কংগ্ৰেছৰ সম্পৰ্ক আছে তো এই ৰাজ্যখন হৈছে অপচন সি চাইনা নেক্সট কোৱেশ্চনটো হৈছে which of the following union territory has one Rajya Sabha seat তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ এখন ৰাজ্যসভাৰ আসন আছে সো এটো হৈছে অপচন সি পুডুচেৰী নেক্সট কোৱেশ্চন what is the SI unit of power শক্তিৰ SI একক কি হয় কাৰেক্ট আনসাৰটো হ'ব ইয়াৰ অপচন এ ওয়াট ঠিক আছে শক্তিৰ SI একক হৈছে ওয়াট নেক্সট কোৱেশ্চন which of the following is a vector quantity তলৰ কোনটো ভেক্টৰ পৰিমাণ হয়
তো এটো হৈছে অপচন সি ভেলোসিটি নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য কেমিক্যাল নেম ফৰ ভিটামিন এ ভিটামিন এ ৰ ৰাসায়নিক নাম কি হয় তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ ৰেটিনল ঠিক আছে ভিটামিন এ ৰ ৰাসায়নিক নামটো হৈছে ৰেটিনল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য স্মলেষ্ট বোন ইন দ্য হিউমেন বডি মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়টো কি ইয়াৰ শুদ্ধটো অপচন বি স্টেপেছ নেক্সট কোৱেশ্চন which award is considered the highest sporting honor in India কোনটো বঁটা ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান বুলি গণ্য কৰা হয় অৰ্থাৎ স্পৰ্টছৰ ক্ষেত্ৰত বা ক্ৰীড়াৰ ক্ষেত্ৰত কোনটো সন্মান আটাইতকৈ বেছি বা সৰ্বোচ্চ হয় তো এটো হৈছে অপচন সি মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড ঠিক আছে ক্ৰীড়াৰ ক্ষেত্ৰত সৰ্বোচ্চ বঁটাটো হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা নেক্সট আৰু লাষ্ট কোৱেশ্চন এটো Yamini Krishnamurthy who recently passed away was associated with which field হেহতিয়াকৈ মৃত্যু হোৱা জমিনী কৃষ্ণমূৰ্তি কোন ক্ষেত্ৰৰ লগত জড়িত আছিল তো এটো হৈছে অপচন সি ক্লাসিক্যাল ড্যান্স অৰ্থাৎ ধ্ৰুপদী নৃত্যৰ সৈতে তেখেত জড়িত আছিল তো আজি ভিডিওত আমি এখিনি কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ ডিএছএছ এক্সামৰ কাৰণে ফুল প্ৰিপাৰেচন আমি এই চেনেলটোত কৰাই দিম আৰু যদিহে আপোনালোকৰ পিডিএফ খিনি লাগে এতিয়াৰ পৰা যদি ভালদৰে পঢ়িম বুলি ভাবি আছে আপোনালোকে এই পিডিএফ খিনি লৈ পঢ়ি থাকিব পাৰিব সো পিডিএফ খিনি পাবলৈ আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব নম্বৰটো হৈছে 8133840965 ইয়াতে আমাক হোৱাটছএপত মেছেজ দিব ঠিক আছে হোৱাটছএপত মেছেজ দি জনাই দিব যে ডিএছএছ ৰ পিডিএফ খিনি আপোনালোকৰ লাগে গুটেখিনি পিডিএফ লাগে তো কেৱল 149 ত আমি গুটেখিনি পিডিএফ আপোনালোকক দি দিম ঠিক আছে আৰু এখিনি আপোনালোকে কিতাপৰ দৰে মোবাইলতে আপোনালোকে হোৱাটছএপতে পঢ়িব পাৰিব আৰু আজি ভিডিওটো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ